চাবা 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 লাগিব পুৰা সাগৰ এখন পাৰ কৰিব লাগিব গতিকে কষ্ট কিমান লাইফটো লৈ কিমান খেল ধেমালিৰ কথা নহয় এইবিলাক সিৰিয়াসলি কৈছো গতিকে শেষলৈকে চাব ভিডিঅ'টো তো এইটো হ'ল কুয়া এই কুয়াটো 120 ফুট আছে তো ইয়াতে অক্সিজেনৰ বহুত অভাৱ হৈছে এই অক্সিজেনৰ দিবৰ কাৰণে এনেকুৱা এটা প্ৰচেষ্টা কৰি আছো আমি তো মানুহে প্ৰথমতে নামি কেনে ভাগৰি গৈছে তাৰপিছত উঠি আহিব লগা হৈ গৈছে কিন্তু এতিয়া বৰ্তমান এয়া কলপাত কেঁচা পাত কলপাত কাটি একদম ডাঙৰ মুঠা কৰি ফেলে ইয়াতে এনেকৈ দিব লাগিব এতিয়া এৰা যাব অক্সিজেনটো পটকৈ কেনেকৈ পাব কিমান কম সময়ৰ ভিতৰত অক্সিজেন পাব 120 ফুট তলত অক্সিজেনটো গোটাই যিটো মানে গেছ হৈ আছে সেইটো গোটাই ওলাই আহিব কিমান স্পীড দিব লাগিব আৰু এনেকুৱা স্পীড দিলে মানে বহুত ৰিস্ক হয় গতিকে সেই স্পীডটো এৰি দিয়াৰ লগে লগে ৰছীডাল মানুহখিনি ওচৰত থাকিব নোৱাৰিব চাইড হ'ব লাগিব আপোনাৰ লগত কথা পাতি আছোঁ অকণমান পিছত কথা পাতি আছোঁ অঁ বস্তুটো দেখাই লৈ আছোঁ এৰি দিয়া এনেকৈ যাব ৰছী দেখা পাইছে আৰু এনেকৈ এৰি দিছোঁ 120 ফুট অ' মাই গড বিৰাট ৰিক্সি কিন্তু এইবিলাক আৰু এটা কথা খেল ধেমালিৰ কথা নহয় গাইছ এইবিলাক বহুত ৰিক্স হয় এইটো ওপৰৰ পৰা তলত চালে একো দেখা নাপায় কি ক'ব ভাইজান হেৰি আপুনি নামিব অক্সিজেনটো পাওঁ হৈছে আৰু পাওঁ হৈছে আৰু এইটোৰ ক্ষেত্ৰত কিমান ৰিক্সটো কিমান হৈছে 100% ৰিক্স বহুত 100% ৰিক্স আৰু দ্বিতীয় লাইফৰ ভৰসা নাই তো গাইছ বহুত কষ্টৰ ফলত ঘৰখন চলাব লাগিব ফেমিলি আছে গতিকে কষ্ট নকৰিলে আমাৰ পেট নভৰাই গতিকে এনেকৈ নামিব লাগিব এনেকৈ উঠিব লাগিব আৰু বহুত কষ্টৰ ফলৰে এনেকৈ কাম কৰিব লাগিব তো কিমান যত্ন এটা পৰিয়াল পুহিবৰ কাৰণে কিমান যত্ন কৰিব লাগে গতিকে ঘৰৰ সকলোৱে কিছুমানে জানে কিছুমানে নাজানে চাবা 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 এনেকুৱা হৈ থাকে মানুহৰ গতিকে এইবিলাক কাম সাৱধানতাৰে আমি কৰোঁ গতিকে এইবিলাক দেখা পাই আছে আৰু কেতিয়াবাই প্ৰথম অৱস্থাত কুৱাৰ কাম কৰিব লগা হ'লে পটকৈ নামিব নালাগে এটা কথা কৈছোঁ শেষলৈকে চাব অকণমান চাইড দিয়া ৰছীডালে কোবাব গতিকে প্ৰথমতে মমবাতি এডাল জ্বলাই কেণ্ডেল এডাল জ্বলাই চেক কৰিব লাগিব যে অক্সিজেন যদি নাই তেতিয়াহ'লে কেণ্ডেলডাল যিমান ডিষ্টেঞ্চৰ পৰাই নুমাইছে সেইখিনি জেগাৰ পৰা অক্সিজেন নাই তেতিয়া মানুহ নামিব নোৱাৰে তাক কি কৰিব লাগিব অক্সিজেন নাই বুলি ক'লে আপুনি গম পাই গ'লে গম পোৱাৰ পিছত কি কৰিব লাগিব তাৰপিছত মানুহ নামিব নোৱাৰে কেঁচা কলপাত চলপাত হাবি যাবি এনেকৈ বান্ধি কেনে এনেকৈ যেনেকৈ দেখাইছোঁ এনেকৈ কৰিব লাগিব তাত আকৌ চেক কৰিব লাগিব যে অক্সিজেন পাইছে কি নাই যদি এইবাৰ নোমোৱা নাই ঠিকে চলি আছে 120 ফুটলৈকে তেতিয়াহ'লে আপুনি নামিব পাৰিব এই ভুলটো নকৰিব যে চেক নকৰাকৈ নামিব লাগিব তো গাইজ বৰ্তমান এই ভিডিঅ'টো কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু এই জাগাটোৰ এৰিয়াটো আমাৰ দেখাই দি আছোঁ ঠিকে আছে লোকেশ্যনটো গম পাইছে আপোনাৰ চিনি পোৱা মানুহ চিনি পাব থেংক ইউ আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব কৈছোঁ আকৌ এবাৰ থেংক ইউ জয় অসম